প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি 32,500 টকা সোমাই গ'ল। এতিয়া যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টতো নাম অহা নাই অথবা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব, কোনটো পৰ্টেল মুকলি কৰি দিয়া হৈছে, এতিয়া আপোনালোকে কোনটো পৰ্টেলৰ পৰা এপ্লিকেশ্যন কৰিব লাগিব বা আপোনাৰ যিটো কেঁচা ঘৰ আছে সেইটো ফটো আপলোড কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম অহা নাই অথবা আপোনালোকে চৰকাৰী ঘৰটো বা চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া আপোনালোকে কেনেকৈ চৰকাৰী ঘৰটো লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে এইবাৰ চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনালোকৰ কি কি যোগ্যতা হ'ব লাগিব এইটো সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব এইটো সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই অথবা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি 32,500 টকা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে ঘৰ পোৱাৰ যোগ্য হ'ব লাগিব। যদি আপোনালোকৰ পকা কৰা ঘৰ আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰ কেঁচা ঘৰ আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। যিটো আপোনাৰ কেঁচা ঘৰ আছে আপোনালোকে সেইটো ঘৰৰ ফটো তুলি অনলাইনত পৰ্টেল মুকলি কৰি দিয়া হ'ব, তাত কিন্তু আপোনাৰ ঘৰৰ ফটোটো আপলোড কৰিব লাগিব। আৰু যদি আপোনাৰ এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ফিল কৰি আপোনাৰ ঘৰৰ ফটোটো আপলোড কৰি দি দিব, তেতিয়া আপোনাৰ ঘৰৰ ফটোটো আৰু আপোনাৰ এড্ৰেছটো আপডেট হৈ যাব। তেতিয়া কিন্তু আপোনাৰ ঘৰত আপোনাৰ পঞ্চায়ত অথবা অফিচৰ ফালৰ পৰা লোক আহিব আপোনাৰ ঘৰত জিঅ' টেগ কৰিবলৈ যে আপোনালোকক চৰকাৰী ঘৰটো দিয়াৰ যোগ্য হয় নে নহয় বা আপোনালোকে চৰকাৰী ঘৰটো পাবনে নাপায়, তাৰপিছত আপোনাৰ ঘৰত আহি ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। যদি আপোনালোকৰ পকা কৰা ঘৰ থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। আৰু যদি আপোনালোকৰ কেঁচা ঘৰ আছে তেতিয়াহে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়াৰ পৰ্টেলটো অ'পেন কৰি দিয়া হোৱা নাই, অতি সোনকালে কিন্তু পৰ্টেলটো অ'পেন কৰি দি দিব। যেতিয়া পৰ্টেলটো অ'পেন কৰি দি দিব, কেনেকৈ আপোনালোকে আপোনাৰ ফটোটো আপলোড কৰিব লাগিব আৰু ইয়াত এড্ৰেছটো ফিল আপ কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে কিন্তু নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট জানি লওক যে আপোনাৰ কি কি ডকুমেণ্ট লাগিব। আপোনাক ফাৰ্ষ্ট লাগিব বেংক একাউণ্ট, যিহেতু আপোনাৰ বেংক একাউণ্টত ঘৰৰ পইচা সোমাই যাব। এতিয়া আপোনালোকে ইয়াত যিটো একাউণ্ট দিব এইটো একাউণ্ট যাতে DVD লিংক থাকে, নহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। এতিয়া কেনেকৈ আপোনালোকে DVD লিংক কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ফাৰ্ষ্ট DVD লিংক কৰি ল'ব। এতিয়া যদি আপোনালোকে নাজানে যে আপোনাৰ একাউণ্টটো DVD লিংক আছে নে নাই, কেনেকৈ আপোনালোকে DVD লিংক চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনাৰ একাউণ্টটো DVD লিংক আছে নে নাই। যিসকলৰ এইবাৰ ঘৰৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গৈছে, কিছুমানৰ একাউণ্টত কিন্তু এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই।
লিষ্টত নাম আহিছে যিসকল মানুহৰ লিষ্টত নাম আহিছে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই সেইসকলৰ একাউণ্ট কিন্তু ডিবিটি লিংক নাই যদি আপোনাৰ একাউণ্ট ডিবিটি লিংক না থাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব যেনেকুৱাকৈ অৰুণোদয় আঁচনি চৰকাৰী ঘৰ অৰুণোদয় যিকোনো চৰকাৰী আঁচনিৰ পইচা আপোনালোকে লাভ নকৰিব যদি আপোনালোকে এইবাৰ সেল্ফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব বা আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে অতি সোনকালে চেক কৰক যে আপোনাৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই যদি আপোনাৰ একাউণ্টটো ডিবিটি লিংক না থাকে তেনেহ'লে কিন্তু আপোনালোকে সেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব এইকাৰণে কিন্তু বহুতে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই যদি আপোনালোকৰ লিষ্টত নাম আহিছে আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ কৰে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব এতিয়া চৰকাৰী ঘৰৰ কাৰণে কোন তাৰিখে এপ্লিকেশ্যন আৰম্ভ হৈ যাব বা পৰ্টেলটো অপেন হৈ যাব এতিয়াও কিন্তু পৰ্টেলটো মুকলি কৰি দিয়া হোৱা নাই অতি সোনকালে কিন্তু চৰকাৰী ঘৰৰ এপ্লিকেশ্যনৰ পৰ্টেলটো মুকলি কৰি দিয়া হ'ব তাৰপিছত আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব পাৰিব এতিয়া পৰ্টেলটো অপেন হৈ যাব মই আপোনালোকৰ সকলোৰে আগত ভিডিঅ' দি দিম